প্ৰথমতে নমস্কাৰ জনালোঁ চবকে। আৰু আজি ভিডিঅ'টো বনোৱা এটাই কাৰণ হ'ল মই ভিডিঅ'টো বনাব নাছিলোঁ। ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ। মোৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিলে যে জুবিন গাৰ্গক লৈ মই ভিডিঅ' এটা বনাম। কেতিয়াও কাহানী বা মই কেতিয়াও ভবাই নাছিলোঁ। কিন্তু মই আজি বনাবলৈ বাধ্যত পৰিছোঁ। কাৰণ আমি কি হেৰাইছোঁ আমি জানো। আমি অসমৰ এটা হীৰা হেৰাইছোঁ। সেইটো দুখটো আমি ফিল কৰিব পাৰোঁ। সেইটো এই বাহিৰৰ মানুহে ফিল কৰিব নোৱাৰিব কেতিয়াও। ছিংগাপুৰৰ মানুহে এই দুখটো কেতিয়াও ফিল কৰিব নোৱাৰিব, যোনটো আমি ফিল কৰি আছোঁ। আৰু ভিডিঅ'টো একচুৱেলি নবনাই ভাবিছিলোঁ মই, বাট নবনাই মই নোৱাৰিলোঁ। কাৰণ ফেচবুকত, ইনষ্টাগ্ৰামত যিবোৰ পাই আছোঁ, হোৱাটছআপ মেছেজ, তাৰপিছতে কোনোবাই আৰু বহুত কিবা কিবি কৈ আছে, সেইবোৰো শুনি আছোঁ। আৰু মই ভিডিঅ'টো কাকো একো ক'বলৈ মই বনোৱা নাই। মোৰ এইটো ভিডিঅ' বনোৱা এইটো এটাই খালী মতলব যে জুবিন গাৰ্গে ন্যায় পাব লাগে, উচিত বিচাৰ হওক, তদন্ত হওক। মই যেনেকৈ হওক, যি কৰি হওক, CBI লগাওক, ইনভেষ্টিগেশ্যন পূৰা কৰক, যি কৰি হওক, আমাৰ জুবিন দাক ন্যায় দিয়ক। তাৰপাছত যিসকলে ভুল কৰিছে, কি কৰা নাই নাজানো। জানা মতেতো যিখিনি ফেচবুকত পাইছোঁ, ইনষ্টাগ্ৰামত পাইছোঁ, বহুতখিনিয়ে শুনি পাইছোঁ। তেওঁৰ লগত কিবা এটা হৈছে, কাৰণ তেওঁ অলৰেডি অসুস্থ আছিল তেওঁ। আৰু অসুস্থ মানুহজনক ছিংগাপুৰত জোৰবস্তি কিয় লৈ যাব লাগে? ফাৰ্ষ্ট কথা হ'ল এইটো। আৰু লৈ গৈছে যদিও লগে লগে মানুহ থাকিব লাগিছিল, হয়নে নহয়? বেমাৰী মানুহ এজন যেতিয়া পানীত নামিব, যদি জানে জুই আৰু পানীৰ পৰা আঁতৰাই থ'ব লাগে, বাকী মানুহখিনি তেতিয়া কি কৰি আছিলে? মোৰ প্ৰশ্ন হ'ল এইটো, বাকী মানুহ তেতিয়া ক'ত আছিলে? গোটেইখিনি দেখোন ওচৰতে আছিলে, কিয় নবচালে? সেইটো ছেকেণ্ড কুৱেশ্যন। আৰু চিজাৰ এটেক অহা নাছিলে তেওঁৰ চিজাৰ এটেক অহা নাছিলে আমি জানামতে। তো কাইণ্ডলি প্লিজ অসম চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, যেনেকৈ হওক, যি কৰি হওক, আমাৰ জুবিন দাক ন্যায় দিয়ক। বাছ, উই ৱান্ট জাষ্টিছ, ডেটছ ইট। ইমানে। দুখ কাৰ লাগা নাই? দুখ চবৰ লাগিছে। সেইবুলি মই এতিয়া ফোনত কান্দি মেলি দুখ নকৰোঁ। আৰু কান্দিলোঁ, মনত দুখ বহুত কৰিলোঁ। বাছ এতিয়া ন্যায় লাগে। তেখেতৰ আত্মা শান্তি নাপাব কেতিয়াও নহয়।